মাজত মাথো তিনিটা দিন গণৰাজ্য দিৱসৰ বাবে দিল্লী গুৱাহাটীৰ লগতে জিলা সদৰসমূহত চলিছে ব্যাপক প্ৰস্তুতি পেৰেডৰ সমান্তৰালকৈ ৰাজপথত আৰক্ষীৰ ব্যাপক তালাচী গুৱাহাটীত বোমা বিচাৰি বোম স্কোৱাড ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ বাবে সাজু সমগ্ৰ ৰাজ্যৰ ভিন্ন জিলাৰ সদৰত চলিছে গণৰাজ্য দিৱসৰ প্ৰস্তুতি এই দৃশ্য কলিয়াবৰৰ গণৰাজ্য দিৱসৰ বাবে পূৰ্ণোদ্যমে সাজু হৈছে কলিয়াবৰ প্ৰশাসন এই দৃশ্য আকৌ শিলচৰতো একেই পৰিৱেশ গণৰাজ্য দিৱসৰ দিনটোত যাতে কোনেও কুটাঘাত সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এনেদৰে তালাচীও অব্যাহত আছে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ ভিন্ন অঞ্চলত বিগত বৰ্ষত স্বাধীনতা দিৱসৰ দিনটোত আলফা স্বাধীনে কৰা আতংকময় পৰিৱেশৰ প্ৰতি লক্ষ্য ৰাখি অধিক সষ্টম হোৱা দেখা গৈছে মহানগৰ আৰক্ষী নৱনিযুক্ত আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্তই প্ৰতিখন থানাক দিয়া নিৰ্দেশৰ পাছতে মহানগৰ আৰক্ষী তীব্ৰতৰ কৰি তুলিছে তালাচী অভিযান সোমবাৰৰ পৰা অসম আৰক্ষীৰ ডিএছবিয়ে গঠন কৰিছে বোম স্কোৱাড ডিএছবিৰ বোম স্কোৱাডত সহযোগ কৰিছে এছএছবি বিএছএফ চিআৰপিএফ আৰু চিআইডিৰ ডগ স্কোৱাডে কোনেও যাতে বিস্ফোৰক থৈ নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখি বোম স্কোৱাডৰ সহযোগত এনেদৰে চলাইছে অভিযান আৰক্ষীৰ তালাচী আৰু অভিযানৰ সমান্তৰালকৈ গণৰাজ্য দিৱসক লৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে আৰক্ষী প্ৰশাসনে গুৱাহাটীতো এনেদৰে চলিছে গণৰাজ্য দিৱসৰ প্ৰস্তুতি এই দৃশ্য খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পেৰেডৰ বাবে এনেদৰে নিজক সাজু কৰি তুলিছে একোগৰাকী যোদ্ধাই পুৱাৰে পৰা অনুশীলনত ব্যস্ত এইসকল প্ৰতিৰক্ষা বাহিনীৰ জোৱান আৰু এনচিচিৰ কেডাৰ এইবেলি খানাপাৰাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হ'ব লগা গণৰাজ্য দিৱসত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ লগতে অভিবাদন গ্ৰহণ কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই এবাৰ আৰক্ষীৰ চেণ্ট্ৰেল ছালামী পাৰ্টি কামাণ্ডো বাহিনী ডগ স্কোৱাড ফৰেষ্ট বেটেলিয়ন বিএছএফ এছডিআৰএফ এনচিচিকে ধৰি মাৰ্চ পাৰ্চত অংশগ্ৰহণ কৰিব ৩০টাকৈ প্লাটুনে সমান্তৰালভাৱে ত্ৰিপুৰা আৰক্ষীৰ এটি প্ৰতিনিধি দলৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এনএছএছ গোটে প্ৰথমবাৰৰ বাবে অংশগ্ৰহণ কৰিব পেৰেডত মূল অনুষ্ঠানত যাতে কোনো ধৰণৰ বিসংগতিৰ সৃষ্টি নহয় তাৰ বাবে পূৰ্ণোদ্যমে অনুশীলনত নামি পৰিছে এওঁলোক গণৰাজ্য দিৱসৰ দিনটোত খানাপাৰাত অনুষ্ঠিত হ'ব সাংস্কৃতিক অনুষ্ঠানো মাৰ্চ পাৰ্চত অংশগ্ৰহণ কৰিব অসম আৰক্ষীৰ ৩টাকৈ বেণ্ডে আমাৰ এইবাৰ টোটেল মাৰ্চ পাষ্ট কণ্টিজেণ্ট হ'ব ২২টা তাক বাদে এটা থাকিব এক কোম্পানী প্ৰায় 100 মানুহৰ ওপৰ মাননীয় অসমৰ গভৰ্ণৰ মহাশয়ক গাৰ্ড অৱ অনাৰ দিবৰ কাৰণে বাকী ২২টা মাৰ্চ পাষ্ট কণ্টিজেণ্ট থাকিব প্ৰথম তেওঁলোকে নেশ্যনেল ফ্লেগক আনফলিং কৰাত ৰাষ্ট্ৰীয় চেলুট দিব দিয়াৰ পিছতেই মাৰ্চ পাষ্টৰ কাৰ্যসূচী আৰম্ভ হ'ব তেওঁলোক প্ৰথম মাৰ্চ পাষ্ট কৰি ওলাই যাব ৰাজধানী দিল্লীতো আগন্তুক গণৰাজ্য দিৱসক লৈ প্ৰস্তুতি তুংগত কৰি তোলা দেখা গৈছে লালকিল্লাৰ কৰ্তব্য পথত এনেদৰে প্ৰতিৰক্ষা বাহিনীৰ প্ৰতিটো গোটে অব্যাহত ৰাখিছে অনুশীলন এবাৰ লালকিল্লাত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এনেদৰে এতিয়া সমগ্ৰ দেশজুৰি চলিছে গণৰাজ্য দিৱসৰ প্ৰস্তুতি ব্যতিক্ৰম নহয় খানাপাৰা খেলপথাৰো তালাচী আৰু পেৰেডৰ অনুশীলন সমান্তৰালকৈ চলাই গৈছে অসম আৰক্ষীয়ে ইফালে এইবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গণৰাজ্য দিৱস উপলক্ষে অংশগ্ৰহণ কৰিব ডিব্ৰুগড়ৰ কাৰ্যসূচীত গতিকে ডিব্ৰুগড়তো নিশ্চিদ্ৰ নিৰাপত্তা ব্যৱস্থা নিশ্চিত কৰিবলৈ আৰক্ষী প্ৰশাসনে দিন ৰাত একাকাৰ কৰা পৰিলক্ষিত হৈছে ভিডিঅ' জাৰ্নেলিষ্ট ৰাকেশ হালৰ সহযোগত গুৱাহাটীৰ পৰা ৰবিউল আলমৰ ৰিপৰ্ট NKTV+।